আৰু আমাৰ পুখুৰীৰ পৰা মাছ ওলাই গৈছে। আপোনালোকক দেখাব লৈছোঁ চক। নমস্কাৰ সকলোকে, মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান আহিছিলোঁ মই অকণমান মৰ্ণিং ৱাক কৰিবলৈ। তাৰপিছত আহি থাকোঁতে এটা ডাঙৰ ঘটনা হ'ল, মানে বৰষুণ দিলে। সেইবাবে মই ছাতিটো লৈও আহিছিলোঁ, কিন্তু ৰাতি আজি বহুতে বৰষুণ দিলে। তাৰ বাবদ এয়া চাওকচোন আপোনালোকে, পানীয়ে দম পাতি আছে। এই আপোনালোকে দেখিব পাইছেই চাগে, পূৰা পানী একেবাৰে ৰাস্তালৈকে উঠি আহোঁ কৰি আছে। বৰ্তমান এয়া দৃশ্য হৈছে 6:30মান বজাৰ দৃশ্য, আৰু বৰষুণ যদি আৰু দিয়ে এইফালে উঠি আহি একেবাৰে ৰাস্তা পাবহি। আৰু এইফালে দলং এখন আছে, মই দলংখনৰ পৰাও ভালকৈ এবাৰ দেখাবলৈ চেষ্টা কৰোঁচোন ব'লক। আৰু মৰ্ণিং ৱাক কৰিবলৈ আহোঁতে যদি এনেকুৱা দৃশ্য দেখোঁ অকণমান ভয় লাগি যায়, কাৰণ ৰাতিপুৱাৰ পৰিৱেশ এইটো। আৰু মোৰ পাছফালে এয়া দেখিব পাইছে নহয়, মই ভালকৈ দেখাই আছোঁ পানীৰ পৰিৱেশ। এয়া চাওকচোন কিমান পানী হৈছে। আৰু এয়া হৈছে ভাদ মাহৰ পৰিৱেশ। ভাদ মাহত এনেকুৱা আজিলৈকে পানী দেখা নাই। আৰু চাওকচোন কেনেকুৱা পানী হৈছে। এইফালে চাওকচোন কিমান পানী। এফালে একেবাৰে উঠি আহোঁ কৰিছে দলঙৰ ওপৰত। আৰু ইটো ছাইডেও আমি এবাৰ যাবলৈ চেষ্টা কৰিম। আৰু দলঙৰ ওপৰত উঠি আহোঁ কৰি আছে পানী। এইফালে চাব পাৰে আপোনালোকে কিমান পানী। এইফালে বুৰ মাৰি গৈছে। আপোনালোকে পানীৰ কালাৰটো চাগে গম পাইছে, এয়া পানী আহিছে পাহাৰৰ পৰা। আৰু যিহেতু আমাৰ অৰুণাচল পাহাৰখন ওচৰতে, সেইবাবে পানীটো পূৰা আহিছে। আৰু এটা পৰিৱেশ দেখাব লৈছোঁ, যিহেতু এতিয়া ভাদ মাহত ধান খেতি কৰি হৈ যায়, ধান খেতি কেনেকৈ ডুবি গ'ল পানীত সেয়া দেখাই আছোঁ। এইফালে পথাৰখনলৈ মন কৰক কিমান পানী। এই পথাৰখনতে পূৰা ডুবি যায়। এইফালে মানে নদীখন ভাগি এইফালে গুচি আহে, সেইবাবে এয়া পানী হৈ গৈছে। আৰু এইফালেদি এনেকৈ গৈ নদীলৈ পৰিছে পানীটো। আৰু এইকণত নলা এটা আছে, নলাটোত বহুত মাছো ওলায়। আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মাছ আছে যদিও। আৰু এইফালে নলাটো দেখিব পাইছে নহয়, এইটো ড্ৰেইন হৈ আছে। আৰু ইয়াত পানী কেনেকৈ আহিছে, এয়া নদীৰ পানীয়ে নদীখন ভাগি আহিছে। এয়া চক তেনেকুৱা পৰিৱেশ। আৰু এইখন আছে পথাৰ ডুবি গৈছে। আৰু এইফালে ধাননি পথাৰ এখন দেখাব লৈছোঁ, এইখন ধাননি পথাৰ। যিহেতু এতিয়া হৈছে ভাদ মাহ, আৰু ভাদ মাহত ইমান পানীৰ পৰিৱেশ দেখি অকণমান ভয় লগা যেন লাগে, কাৰণ ভাদ মাহত ইমান পানী নহয়। আৰু আপোনালোকে দেখিবতো পাইছেই এয়া কেনেকুৱা পানী। আৰু এইকণতে মানে দুখন নদী আছে, এফাল এনেকৈ ছাইড দি আহে আৰু এফাল দি। এখন পাহাৰ দি আহে আৰু এখনো পাহাৰ দি আহে। দুইখন পাহাৰ দি আহে, কিন্তু দুইখন লগ হৈ এয়া পানীৰ সৃষ্টি হয়। আৰু যদি অলপ বেছিকৈ বৰষুণ দিয়ে দলঙৰ ওপৰ পাব, আৰু দলঙৰ ওপৰ পালে মই আপোনালোকক দেখাম ভালকৈ। মোৰ পাছফালে এজোপা গছ আছে, যিজোপা ঔষধত কাম আহে। দেখিবলৈ কাঁইটৰ গছৰ নিচিনা, বহুতে চিনি পাইছে চাগে গছজোপা কাঁইটীয়া, কিন্তু ইয়াত এটা গুটি লাগে। গুটিটো বৰ্তমান চাগে নাই, কিন্তু এইজোপাই হৈছে ঔষধি গছ, বহুত মূল্যৱান গছ। আচলতে এতিয়া ফুল ফুলি আছে, ইয়াত গুটি লাগিব। ভাবিছোঁ এটা ৰিস্ক লৈ লওঁ, আপোনালোকক এই নদীখন পাৰ হৈ দেখাওঁ কিমান পানী আছে, সকলো দেখাম বুলি ভাবি এতিয়া মই নদীলৈ আগবাঢ়ি গৈছোঁ। এয়াফালে দেখিব পাইছে কিমান পানী। এইফালেদি আমি যাম এতিয়া সৰু তালৈকে। আৰু এইফালে এখন নদীখন কেনেকুৱা সোঁত বৈ আছে আপোনালোকে চাগে দেখিব পাইছে, কিন্তু মই আপোনালোকৰ বাবে কষ্ট কৰি হ'লেও দেখাবলৈ চেষ্টা কৰিম। আৰু যিহেতু মই ৰিস্ক লৈ ভাল পাওঁ, সেইবাবে মই ইমানটোলৈকে আহিলোঁ। আৰু ৰিস্ক ল'ব নোৱাৰোঁ, কাৰণ এইফালে দেখিব পাইছেই, এইফালেদি যদি মই গুচি যাওঁ, অলপ জুম কৰি দিছোঁ, এইফালেদি যদি আমি এনেকৈ গুচি যাওঁ, গুচি গৈ ক'ৰবাত পৰিমগৈ। সেইবাবে মই ইমান ৰিস্ক নলওঁ। আৰু আমাৰ পুখুৰীৰ পৰা মাছ ওলাই গৈছে, আপোনালোকক দেখাব লৈছোঁ চক। এইটো পুখুৰী দেখিব পাইছে, সৰু হ'ব পাৰে কিন্তু মাছ আছে। আৰু এইফালে পথাৰলৈ ওলাই গৈছে, পথাৰ নহয় আচলতে বাৰীলৈ ওলাই গৈছে। জুম কৰি দিছোঁ, আপোনালোকে দেখিব পাইছেই চাগে। এইফালেদি এনেকৈ সমান হৈ গৈছে পুখুৰীটো এইটো, আৰু এইফালে সমান হৈ গ'ল। মানে পুখুৰীত যিকেইটা মাছ আছে সকলো ওলাই গ'ল। আৰু এয়া ভাদ মাহৰ দৃশ্য। ভাদ মাহত সদ্যহতে ইমান বৰষুণ নহয়। আৰু এতিয়া বৰষুণ দি আছে বাবে মই ছাতিটো লৈ লওঁ, আপোনালোকক দেখাবৰ বাবে মই ছাতিটো আঁতৰাই লৈছিলোঁ। আৰু মৰ্ণিং ৱাক কৰি ঘৰলৈ গৈ থাকোঁতে এবিধ বস্তু দেখিলোঁ, ৰাস্তাত পৰি আছিলে, আপোনালোকক দেখাই দিব লৈছোঁ। আৰু এইফালে দেখিব পাইছে শামুক। এইবিধ শামুক দেখিব পাইছেই নহয়, ৰাস্তাৰ মাজত এনেকৈ ধৰণে ৰৈ আছে। মই ভাবিছিলোঁ প্ৰথমতে এইটো শিল, কিন্তু এইটো শামুকহে আছিল। লাষ্টত এটা কথা কৈয়ে আজিৰ ভিডিঅ'টো সামৰণি কৰোঁ। সময় কেতিয়াও ৰৈ নাথাকে, সেইবাবে সময়ৰ লগত যুঁজিবলৈ শিকা।